কোকৰাঝাৰ জিলাৰ আৰক্ষী চকীৰ অন্তৰ্গত খেজুৰবাৰী গাঁৱৰ এজন যুৱক গুজৰাটৰ পৰা নিৰুদ্দেশ হোৱাক লৈ অঞ্চলজুৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বহিৰ ৰাজ্যত কাম কৰিবলৈ গৈ ৩ মাহৰ পৰা নিৰুদ্দেশ হৈ আছে কোকৰাঝাৰ খেজুৰবাৰী গাঁৱৰ বাসিন্দা আকবৰ আলীৰ পুত্ৰ আজিদুল মণ্ডল নামৰ এই যুৱকজন নিৰুদ্দেশ হৈ আছে। তাকে লৈ এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰায় ৩ মাহমান আগতে যুৱকজন গুজৰাটত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হৈ আছে। নিজ ককায়েকৰ লগত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিৰুদ্দেশ হোৱা পুত্ৰক বিচাৰি মাতৃয়ে কান্দোনত ভাগি পৰিছে। এই ঘটনা সন্দৰ্ভত চাৰিওফালে খবৰ লৈ যদিও এতিয়ালৈকে কোনো সুসূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে। বিভিন্ন ঠাইত সন্ধান বিচাৰি কোনো সন্ধান নাপায় হতাশাত ভুগি সাংবাদিকৰ কাষ চাপিছে পৰিয়ালৰ লোকে। কোনোবাই যদি যুৱকজনৰ সন্ধান পায় তেন্তে 8011179046 নাইবা 9054673244 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। আমাৰ ভাগিনা দুটাই ভাগিনা হয়, ধৰক কামলৈ গৈছিলে গুজৰাট যোৱাৰ পিছত ল'ৰাটো কি হ'ল, তাৰমানে দুমাহ কাম কৰিছে। কাম কৰাৰ পিছত ল'ৰাটো দেওবাৰ দিনা আছিলে, দেওবাৰ দিনা ল'ৰাটো আপোনাৰ দোকানলৈ কিবা ফুৰিবলৈ গৈছিলে। যোৱাৰ পিছত ল'ৰাটো আৰু নিখোজ হ'ল। তাৰ পৰা আমি এতিয়াও খোজাখুজি কৰি আছো, পোৱা নাই। তাৰ ডাঙৰ ভাইটো তাতে আছে, সিও খুজি আছে, সিও পোৱা নাই। তাৰ ঠিকাদাৰেও খুজি আছে, সিও পোৱা নাই, আজিলৈকে পোৱা নাই। আজি ধৰক 3 মাহ মান হৈ গ'ল। 3 মাহ মান হোৱাৰ পিছত আজিলৈকে ল'ৰাটোক আমি পোৱা নাই। এতিয়া চৰকাৰৰ ওচৰত আবেদন জনাইছো যে আমাৰ ল'ৰাটোক যেতিয়া খুজি কিনি দিব পাৰে। কাৰ লগত গৈছিলে কুকুৰা? আমাৰ ডাঙৰ ককাৰ লগত গৈছিলে। ডাঙৰ ককাই তাতে আছে, খুজি আছে, এতিয়ালৈকে পোৱা নাই। এতিয়া ঠিকাদাৰে খুজি আছে, ঠিকাদাৰে পোৱা নাই। এতিয়া আমি চৰকাৰক আবেদন জনাইছো যে ল'ৰাটো যেনেকৈ হওক, আমাক ভাগিনা হয়, আমাৰ ওচৰত ভাগিনা হয়, তাক খুজি দিব পাৰে। তাৰ ডাঙৰ ভাইটো লৈ গৈছিলে? ডাঙৰ ভাইটো লৈ গৈছে, এতিয়ালৈকে দিয়া নাই। আমি এফআইআৰ একো দিয়া নাই। এতিয়া আমি চৰকাৰক এইটো আবেদন জনাইছো যে ল'ৰাটো যাতে আমাক ওলাই দিব পাৰে। মানে কথা হৈছে যে আমাৰ এই খেজুৰবাৰী গাঁৱত মানে আমাৰ ভাগিনা হয়, তাক তাৰ ডাঙৰ ককাই এটা গুজৰাট কামলৈ লৈ যায়। লগতে কিছুমান দিন কাম কৰিছে তাত। মানে আচলতে কথা হৈছে এইটো মানে ভেৰি উইক বয়, এটা দুৰ্বল মানুহ, আৰু তাৰ মা দেউতা অনেক গৰীব, সেইকাৰণে কামত পঠাই দিছে তাৰ ডাঙৰ ককাৰ লগত। 2-3 মাহ কাম কৰাৰ পিছত তাত নিখোজ হৈ গৈছে দেওবাৰৰ দিন। তা আমি বহুত চেষ্টা কৰিছো তাতো আমি কিবা কোম্পানীত মানে কৈছো যে কিবা চেষ্টা কৰি যদি ওলাই দিব পাৰে তাহলে ভাল হ'ব, যেহেতু দুখীয়া মানুহৰ ল'ৰা। তা আমি আজি এই নিউজ চেনেলৰ উচিলাই বা জৰিয়ে আমি চৰকাৰক বা ভাৰতবৰ্ষ আইনক আমি আহ্বান কৰো যে অতি সোনকালে ল'ৰাটোক আমাক বিচৰাই এই দুখীয়া মা বাবাৰ ওচৰত পঞ্চাই দিয়ে। আমাৰ এই গাঁও খেজুৰবাৰীৰ ল'ৰা হয়, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। তা আমি এইখিনি কৈ আমাৰ মন্তব্যটো কিবা ব্ৰেইনৰ ডিফেক্ট আছিলে নেকি? কি কৈছে? ল'ৰাটোৰ কিবা ব্ৰেইনৰ ডিফেক্ট অলপ মানে কিবা উইক আছে, মানে উইক, মানে এইটো বাবা দেউতা এইটো গৰীব কাৰণে তাক কামত পঠাই দিছে। তাৰে ডাঙৰ ককাই আছে, এওঁ নিশ্চিন্তাই কামত পঠাই দিছে। তাত যাই কিনে এনেকুৱা এটা ঘটনা ঘটাই দিলে। নয়াহাটৰ পৰা ৰাহুল দাসৰ ৰিপৰ্ট, নিউজ 24 এনি।